13 ফাগুন 2025 বৰ্ষৰ শিৱৰাত্ৰি। এই পবিত্ৰ দিনটোত আপোনাৰ ঘৰখনত এই তিনিটা কাম কৰিবলৈ কেতিয়াও নাপাহৰিব। যদি মহাশিৱৰাত্ৰিৰ দিনা নিজৰ ঘৰখনত এই তিনিটা কাম কৰিব পাৰে, তেন্তে মহাদেৱৰ শক্তিৰ প্ৰভাৱত ঘৰখনৰ পৰা সকলো দুখ কষ্ট অশান্তি দূৰ হৈ, শিৱশক্তিৰ প্ৰভাৱত বিপদ বিঘিনিখিনি দূৰ হৈ আপোনাৰ লগতে আপোনাৰ ঘৰখনৰ সকলোৰে মংগল হ'ব। কোনো অপশক্তিয়ে বা কোনো বাহিৰা শক্তিয়ে আপোনাক অনিষ্ট সাধন কৰিব নোৱাৰিব। মহাশিৱৰাত্ৰিৰ দিনা মহাদেৱ শিৱৰ চৰণত বা শিৱলিংগত কি বস্তু কেনেদৰে অৰ্পণ কৰি ঘৰখনৰ লগতে আপোনাৰ সন্তানৰ মংগল কামনা কৰি মহাদেৱৰ কৃপাত মনে বিচৰা ধৰণে সুখ পাবলৈ সক্ষম হয়। 2025 বৰ্ষৰ শিৱৰাত্ৰি কোন সময়ত লগ্ন হৈছে, আপুনি কেনেকৈ এই সময়ত ব্ৰত ৰাখি শিৱ শংকৰৰ চৰণত কি অৰ্পণ কৰিলে কি ফল পাব পাৰিব, পূজা কৰাৰ আটাইতকৈ উত্তম সময় কোন সময়ৰ পৰা কোন সময়খিনি পৰিছে, সেই সময়ত মহাদেৱক কেনেকৈ কি দি পূজা কৰিলে মনে ভবা মতে ফল পাব পাৰিব। আজি এই ভিডিঅ'টোত আপুনি এই সকলোবোৰ কথাই জানিব পাৰিব। লগতে শিৱলিংগত সেৱা আৰু পূজা কৰোঁতে বা মন্দিৰত গৈ চাকি বন্তি জ্বলাওঁতে কি ভুল কেতিয়াও কৰিব নালাগিব, যি ভুল কৰাৰ ফলত মহাদেৱ ক্ৰোধিত হ'ব পাৰে। এই সকলোবোৰ কথাই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। সেয়েহে আজিৰ এই ভিডিঅ'টো শিৱৰাত্ৰিৰ আগত প্ৰতিজন ব্যক্তিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'। গতিকে আজিৰ এই ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চায়, তেন্তে নিশ্চয় খুবেই উপকৃত হ'ব পাৰিব। শিৱ পুৰাণৰ অনুসৰি ফাগুন মাহৰ কৃষ্ণা চতুৰ্থী তিথিৰ দিনা দেৱাদিদেৱ মহাদেৱৰ আৱিৰ্ভাৱ হৈছিল। পৃথিৱীৰ প্ৰথম পুৰুষ প্ৰথম দেৱতা মহাদেৱক এই দিনাই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী নাৰায়ণৰ নিৰ্দেশত শক্তি দেৱীয়ে সৃষ্টি কৰিছিল। সেয়েহে ভক্তসকলে মহাদেৱক পূজা অৰ্চনা কৰি মহাশিৱৰাত্ৰি পালন কৰে। অন্য এক আখ্যান মতে সতী দেৱীৰ দেহ ত্যাগৰ পিছত সেই সতী দেৱীৰ শক্তি স্বৰূপ মাতা পাৰ্বতীৰ জন্ম হয়। বহু জপ তপ ধ্যান ব্ৰতৰ পিছত দেৱাদিদেৱ মহাদেৱৰ বিশ্বাস হয় যে পাৰ্বতীয়ে সতী দেৱীৰ পুনৰ জনম। সেয়েহে মহাদেৱে পাৰ্বতীক এই দিনটোতে বিয়া কৰাইছিল। শাস্ত্ৰ অনুসৰি শিৱৰাত্ৰিৰ দিনটোতে পাৰ্বতী আৰু মহাদেৱৰ বিবাহ হৈছিল। পুৰাণ শাস্ত্ৰ অনুসৰি ফাগুন মাহৰ কৃষ্ণা চতুৰ্থী তিথিৰ দিনাই দেৱাদিদেৱ মহাদেৱে হলাহল বিষ পান কৰিছিল। দেৱতা আৰু দৈত্যই মিল হৈ যি সমুদ্ৰ মন্থন কৰিছিল, সেই সমুদ্ৰ মন্থনৰ ফলত হলাহল বিষৰ উৎপন্ন হৈছিল। ত্ৰিজগতক ৰক্ষা কৰিবৰ বাবে দেৱৰো দেৱ মহাদেৱে সেই বিষ পান কৰিছিল। হলাহল বিষ পান কৰাৰ ফলত মহাদেৱৰ শৰীৰত অতিপাত উত্তাপ বাঢ়িছিল আৰু দেৱতাসকলে সেই উত্তাপ কমাবলৈ মহাদেৱৰ গাত পানী ঢালিছিল আৰু গাখীৰ বেলপাত পিহি সানিছিল। সেয়েহে সেই দিনটোত ভক্তসকলে পূজা অৰ্চনা কৰি জ্বলা অভিষেক কৰে আৰু গাখীৰ দিয়ে। শাস্ত্ৰমতে এই নিয়ম নীতিৰ মাজেৰে যদি মহাদেৱৰ পূজা অৰ্চনা কৰি মহাদেৱৰ প্ৰিয় বস্তু অৰ্পণ কৰিব পাৰে, তেন্তে তেওঁক মহাদেৱে কৃপা কৰিব আৰু যিভাৱে পূজা পাতল কৰিব সেই পূজাৰ সম্পূৰ্ণ ফল পাব আৰু লগতে মহাদেৱৰ কৃপাত সম্পূৰ্ণ আশা পূৰণ হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেন্তে জানো আহক শিৱৰাত্ৰিৰ দিনা কোন তিনিটা কাম ভুলতো নকৰাকৈ থাকিব নালাগে। যদি এই কামকেইটা কৰা নহয়, তেন্তে ঘৰলৈ ৰোগ ব্যাধি অহাৰ লগতে ঘৰখনলৈ ধন টকা পইচাৰ নাটনি আহি বিপদত পৰিবলগীয়া হয়। যদি আপুনি শিৱ শংকৰৰ ভক্ত হয়, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকেও এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'ব পাৰে। আৰু যদি আপুনি সঁচাকৈ শিৱ শংকৰৰ ভক্ত হয়, তেন্তে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 2025 বৰ্ষৰ শিৱৰাত্ৰি দুদিনীয়াকৈ পৰিছে। 26 ফেব্ৰুৱাৰী বুধবাৰৰ পৰা 27 ফেব্ৰুৱাৰী বৃহস্পতিবাৰৰ ভিতৰতে পৰিছে। জ্যোতিষশাস্ত্ৰৰ অনুসৰি 26 ফেব্ৰুৱাৰী দিনৰ 9:42 পৰা 27 ফেব্ৰুৱাৰী বৃহস্পতিবাৰ দিনৰ 8:31 ভিতৰত দিনৰ শিৱৰাত্ৰি পৰিছে। বিশেষকৈ শিৱৰাত্ৰিৰ পূজা 4 প্ৰহৰত কৰা হয়। প্ৰথম প্ৰহৰ পৰিছে 26 ফেব্ৰুৱাৰী সন্ধিয়া 6:25 পৰা 9:28 সেয়েহে নিয়ম অনুসৰি আপুনি যদি ব্ৰত ৰাখিব বিচাৰে, তেন্তে 26 ফেব্ৰুৱাৰী বুধবাৰে আপুনি ব্ৰত ৰাখিব লাগিব। পূজাৰ দ্বিতীয় প্ৰহৰ পৰিছে 9:28 পৰা 12:28
তৃতীয় প্ৰহৰ ৰাতি 12:28 পৰা পিছৰ দিনা পুৱা 3:34 পৰিছে আৰু অন্তিম প্ৰহৰ অৰ্থাৎ চতুৰ্থ প্ৰহৰ পৰিছে 27 ফেব্ৰুৱাৰী বৃহস্পতিবাৰ 3:34 পৰা 6:37 এই সময়ছোৱাৰ ভিতৰত যদি আপুনি সময় অনুসৰি পূজা কৰিব পাৰে তেন্তে মহাদেৱৰ কৃপাত আপুনি যিকোনো কামতে সফলতা পাব পাৰিব। আপুনি যি আশা কৰিব সেই আশা পূৰণ হ'ব। মহাদেৱৰ শক্তিয়ে আপোনাক সুৰক্ষিত কৰি ৰাখিব আৰু মহাদেৱৰ কৃপাত আপুনি মনে বিচৰা ধৰণে ফল পাবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক মহাশিৱৰাত্ৰিৰ দিনা আপুনি শিৱলিংগ বা মহাদেৱৰ চৰণত কি বস্তু অৰ্পণ কৰিব পাৰিব। এই দিনটোত শিৱলিংগক কিহেৰে স্নান কৰালে বা অভিষেক কৰালে মহাদেৱৰ কৃপা পৰি নিজৰ লগতে যাতে আপোনাৰ ঘৰখনৰো উন্নতি হয় আৰু মনৰ আশাসমূহো পূৰণ হয়। 1 নম্বৰত হৈছে মহাশিৱৰাত্ৰিৰ দিনা যদি আপুনি শিৱলিংগক স্নান কৰোৱাৰ কথা ভাবে তেন্তে পুৱা সোনকালে বিচনা ত্যাগ কৰি গংগা জল পানী মিহলি কৰি স্নান কৰিব লাগিব। শুদ্ধ বস্ত্ৰ পৰিধান কৰি নিজৰ ঘৰতে থকা শিৱলিংগ বা মন্দিৰত থকা শিৱলিংগক গংগা জলেৰে স্নান কৰাব পাৰে। সেই স্নান কৰোৱা পানীত বেলপাত চাউল আৰু বগা ফুল দিলে অতি মংগলজনক হয়। ইয়াৰ উপৰিও গৰুৰ কেঁচা গাখীৰেও আপুনি শিৱলিংগক স্নান কৰাব পাৰে বা অভিষেক কৰাব পাৰে। এনে কাৰ্যৰ দ্বাৰা মহাদেৱ অতি প্ৰসন্ন হয়। লোকবিশ্বাস অনুসৰি এনেকৈ যদি শিৱৰাত্ৰিৰ দিনা শিৱলিংগক স্নান কৰোৱা হয় তেন্তে জনম জনমলৈকে পুণ্য অৰ্জন কৰিব পৰা যায় আৰু লগতে আগন্তুক দিনত যশ মান বৃদ্ধি হোৱাৰ উপৰিও যিকোনো কামনাই পূৰ্ণ হয়। খুব কম দিনৰ ভিতৰতে মনৰ কামনাসমূহ পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয়। শিৱৰাত্ৰিৰ দিনা শিৱলিংগত পঞ্চামৃত অৰ্পণ কৰিব লাগে। ইয়াৰ উপৰিও যদি শিৱলিংগক পঞ্চামৃতেৰে স্নান কৰোৱা হয় তেন্তে আপোনাৰ সম্পৰ্কসমূহ মধুৰ হৈ পৰিব। যদি কোনো স্বামী স্ত্ৰীৰ মাজত মতৰ অমিল হৈ কাজিয়া পেচাল হয় বা কাজিয়া পেচাল কৰি থাকে, পৰিয়ালৰ মাজত মতৰ অমিল হয় তেন্তে বিশ্বাস কৰা হয় যে শিৱৰাত্ৰিৰ দিনা শিৱলিংগত পঞ্চামৃত অৰ্পণ কৰিব পাৰিলে সেই সম্পৰ্কবোৰ মধুৰ হয়। শিৱ পুৰাণৰ অনুসৰি শিৱৰাত্ৰিৰ দিনা যদি পঞ্চামৃতেৰে শিৱলিংগক অভিষেক কৰাব পাৰি বা শিৱলিংগক স্নান কৰোৱা হয় তেন্তে মনৰ অভিলাষসমূহ পূৰণ হয় শিৱ শক্তিৰ প্ৰভাৱত। 2 নম্বৰতে হৈছে মহাশিৱৰাত্ৰিৰ দিনা মহাদেৱৰ চৰণত বা শিৱলিংগত 3টা পাতযুক্ত বেলপাত যদি অৰ্পণ কৰিব পাৰে তেন্তে মহাদেৱ অতি প্ৰসন্ন হয়। বেল হৈছে মহাদেৱৰ অতি প্ৰিয় ফল। ইয়াৰ উপৰিও ধুতুৰা, ভাং, বগা ফুল, কৰবী ফুল, বক্ৰ ফুল, কুঁহিয়াৰ এই সকলোবোৰ মহাদেৱৰ চৰণত অৰ্পণ কৰিব পাৰিলে মহাদেৱ অতিকৈ প্ৰসন্ন হয়, যাৰ ফলত অৰ্পণ কৰা জনে মহাদেৱৰ পৰম কৃপা লাভ কৰিবলৈ সক্ষম হয় আৰু মহাদেৱৰ কৃপাত সেই ব্যক্তিৰ উন্নতি হয়। মহাশিৱৰাত্ৰিৰ দিনা কিছুমান বস্তু দান কৰিও আপুনি মহাদেৱৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। সেইসমূহৰ ভিতৰত হৈছে দুৰ্বলীক অৰ্থাৎ দুখীয়াক অন্ন, বস্ত্ৰ, নিমখ, গুড়, মন্দিৰত ৰঙা বস্ত্ৰ, ত্ৰিশূল, ডম্বৰু আদি দান কৰিলে মহাদেৱৰ কৃপাত ভাগ্যৰ দুৱাৰ মুকলি হয় বুলি শাস্ত্ৰত উল্লেখ আছে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক মহাশিৱৰাত্ৰিৰ দিনা আপোনাৰ ঘৰত কৰা কি কামৰ জৰিয়তে বাবা ভোলানাথৰ কৃপাত যোগাত্মক শক্তিৰ প্ৰভাৱ পৰি আপোনাৰ ঘৰখনলৈ ভাল দিনৰ সূচনা হ'ব। আপোনাৰ ঘৰখন শিৱ শক্তিৰ দ্বাৰা সুৰক্ষিত হৈ থাকিব। 1 নম্বৰতে হৈছে এই শিৱৰাত্ৰিৰ দিনা পুৱা গা ধুই মহাদেৱৰ চৰণত চাকি বন্তি দিয়াৰ পাছত ঘৰৰ মুখ্য দুৱাৰৰ বাহিৰৰ ফালে সেন্দুৰ আৰু হালধি মিশ্ৰণ কৰি এটি স্বস্তিক চিহ্ন অংকন কৰিব লাগে। শাস্ত্ৰ অনুসৰি এই দিনা যদি এটি স্বস্তিক চিহ্ন ঘৰৰ মুখ্য দুৱাৰৰ বাহিৰৰ ফালে অংকন কৰা হয় তেন্তে মহাদেৱৰ কৃপাত সেই ঘৰখনত কোনো অপশক্তিয়ে বাস কৰিব নোৱাৰে বা প্ৰৱেশ ঘটাব নোৱাৰে। লোকবিশ্বাস অনুসৰি মহাদেৱৰ শক্তিয়ে সেই দুৱাৰ সদায় ৰক্ষণাবেক্ষণ দিয়ে আৰু সেই ঘৰখন অপশক্তিৰ কবলৰ পৰা মুক্ত হৈ থাকে আৰু যিকোনো অপশক্তি বা ঋণাত্মক শক্তিৰ প্ৰৱেশত বাধা দিয়ে মহাদেৱৰ শক্তিয়ে, যাৰ ফলত ঘৰখনলৈ ভাল দিন আহি সুখ শান্তিয়ে বিৰাজ কৰে সেইখন ঘৰত। 2 নম্বৰত হৈছে বেল বা বিলৱ। বেল বা বিলৱ হৈছে মহাদেৱৰ অতি প্ৰিয় গছ। এই বেলপাতৰ জৰিয়তে মহাদেৱক সন্তুষ্ট কৰা হয়। মহাশিৱৰাত্ৰিৰ দিনা যদি আপুনি আপোনাৰ ঘৰত এজোপা বেলগছ ৰুব পাৰে তেন্তে মহাদেৱ অতি প্ৰসন্ন হয় আৰু
সেইখন ঘৰত মহাদেৱৰ কৃপা সদায়ে থাকে আৰু মহাদেৱৰ কৃপাৰ ফলত সেইখন ঘৰৰ চৌহদত অশুভ শক্তিৰ প্ৰৱেশ ঘটিব নোৱাৰে। সেই বেলগছৰ মহাত্মাৰ জৰিয়তে আপোনাৰ ঘৰলৈ অহা অপশক্তি দূৰ হয়। শিৱৰাত্ৰিৰ দিনা ৰোপণ কৰা বেলগছ অতি শক্তিধৰ হয় আৰু সেই বেলগছজোপাৰ জৰিয়তে শুভ শক্তিৰ সদায় আগমন হয়। আপুনি যদি আপোনাৰ ঘৰখনত সদায় শুভ শক্তি থকাটো কামনা কৰে তেন্তে শিৱৰাত্ৰিৰ দিনা পুৱা স্নান কৰি এটি বেলপুলি নিশ্চয় আপোনাৰ ঘৰত ৰোপণ কৰক। মহাশিৱৰাত্ৰিৰ দিনা পুৱা সোনকালে উঠি গা ধুই ঘৰৰ সকলো কোঠাতে নিমখ মিশ্ৰণ পানী ছটিয়াব লাগে। ঘৰত যদি শিৱ ফটো আছে বা শিৱ মূৰ্তি আছে সেই শিৱ ফটো বা মূৰ্তিৰ চৰণত গংগা জলেৰে পখালি দি বন্তি জ্বলাই মহামৃত্যুঞ্জয় মন্ত্ৰটি 3 বাৰ জপ কৰিব লাগে। যদি আপোনাৰ লগত মহামৃত্যুঞ্জয় মন্ত্ৰটি নাই বা আপুনি নাজানে মহামৃত্যুঞ্জয় মন্ত্ৰটি তেন্তে ওম নমঃ শিৱায় মন্ত্ৰটি 108 বাৰ জপ কৰিব পাৰে। এনেকৈ যদি আপুনি কৰিব পাৰে তেন্তে আপোনাৰ প্ৰতি মহাদেৱৰ পৰম কৃপা পৰিব আৰু মহাদেৱৰ কৃপাত আপোনাৰ যিকোনো ক্ষেত্ৰতেই উন্নতি হ'ব, যাৰ ফলত আপোনাৰ ঘৰৰ পৰা যিকোনো অপশক্তি দূৰ হৈ আপোনাৰ ঘৰখন মুক্ত হ'ব। মহাদেৱৰ কৃপাত আগন্তুক দিনত ঘৰৰ সদস্যসকলৰ জীৱনত সৌভাগ্য মুকলি হ'ব। শিৱৰাত্ৰিৰ দিনা আপুনি আপোনাৰ ঘৰতে পশু পক্ষীকো অন্ন দি মহাদেৱৰ কৃপা লাভ কৰিব পাৰিব। শাস্ত্ৰমতে সকলো জীৱৰ শৰীৰত শিৱ মহাদেৱৰ শক্তি থাকে। সেয়েহে কোৱা হয় যে যত জীৱ তত শিৱ। শিৱৰাত্ৰিৰ দিনা আপুনি যদি পশু পক্ষীক অন্নদান কৰে বা আপুনি পশু পক্ষীক অন্ন খুৱাব পাৰে তেন্তে মহাদেৱ অতি প্ৰসন্ন হয় আৰু মহাদেৱ প্ৰসন্ন হোৱাৰ ফলত আপুনি যিকোনো বিপদ মুক্ত হ'ব পাৰে। আপোনাৰ ঘৰখনত ভাল দিনৰ সূচনা হ'ব এই কাৰ্যৰ জৰিয়তে। প্ৰিয় বন্ধু বান্ধৱীসকল, মহাশিৱৰাত্ৰিৰ দিনা যদি আপুনি এইসমূহ কাম কৰিব পাৰে তেন্তে আপুনি নিশ্চয় উপকৃত হ'ব পাৰিব। মহাশিৱৰাত্ৰিৰ দিনা যদি আপুনি এইসমূহ কাম কৰিব পাৰে তেন্তে আপুনি জীৱনত ভবামতেই ফল পাবলৈ সক্ষম হ'ব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে এটা লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।